Hello everyone, সকলোকে তোমালোকক সুজিত দাদাই আৰু এটা ভিডিঅত স্বাগতম জনালে। আজিৰ এই ভিডিঅটোত মই তোমালোকৰ লগত আলোচনা কৰিব গৈ আছো এটা স্পেশাল টপিক। টাইটেলটো দেখি হয়তো সবেই গম পাইছা। Disappear for 6 months. 6 month এটা বহুত ডাঙৰ সময় হয়, 6 মাহ। কোনবা মেট্ৰিক ক্যান্ডিডেট হয়, মেট্ৰিকলে 6 মাহ আছে। কোনবা হাই সেকেন্ডাৰী ক্যান্ডিডেট হয়, 6 মাহ আছে। তো এই 6 মাহ যদি তোমালোকে নিজকে বাহিৰৰ জগতখনৰ পৰা কাট অফ কৰি ল'ব পাৰা, 6 মাহৰ পিছত নিজে এটা বেলেগ লেভেলৰ কামবেক কৰি মানুহক দেখাব পাৰিবা। এটা আমি ডিসকাস কৰিম এই 6 মাহ আমি কেনেকৈ কাট অফ হ'ম সবৰ পৰা। চোৱা, আমাৰ সবতকৈ ডাঙৰ আমাৰ শত্ৰু কি? য'ত তোমালোকে ভিডিঅ'টো চাই আছা, মোবাইলটো। সবতকৈ বেছি টাইম তোমালোকে দিনটোত ক'ত কটোৱা? মোবাইলত। তো যিমান পাৰি মোবাইলৰ টাইমিংটো কমাই দিয়া। 6 মাহ আমি কি কৰিব লাগে? আউট অফ ওয়ার্ল্ড মানে ওয়ার্ল্ডখনৰ পৰা আমি কাট অফ হৈ এটা অকলে আমি নিজৰ জীৱনটোত আগবাঢ়ি যাব লাগিব। এই 6 মাহত তোমালোকে কি কৰিবা? অকল নিজৰ ফ্যামিলিৰ স্পেশাল নিজৰ মা দেউতা ঘৰৰ ভাইটি ভন্টি তেওঁলোকৰ লগত কথা পাতা। বাহিৰৰ তোমাৰ যিমান ফ্ৰেন্ড সাৰ্কেল আছে তেওঁলোকক কমাই দিয়া, ঠিক আছে? আৰু তোমাৰ দূৰকা ৰিস্তেদাৰ যিমান বিলাক আছে পৰিয়ালৰ বাকি মানুহক তেওঁলোকৰ ঘৰত যোৱা, তেওঁলোকৰ ঘৰত ভাত খাব যোৱা, তেওঁলোকৰ ঘৰত সকামত যোৱা হেতু কমাই দিয়া। নিজৰ ওয়াৰ্ল্ডখনত এটা তুমি বেলেগ এখন দুনিয়া বনাই লোৱা। পঢ়া টেবুলখন ধুনীয়া এটা জেগাত বনাই লোৱা যাতে দেখিলেই মোটিভেশন আহে। আটাইতকৈ ডাঙৰ কথা মই কৈছো মোবাইল চলোৱা কমাই দিয়া। সোশ্যাল মিডিয়া সবৰে থাকে, ইনষ্টাগ্ৰাম ফেসবুক টুইটাৰটো বাৰু হৈ পলে নচলে। তো ইনষ্টাগ্ৰাম ফেসবুক ডিলিট কৰি দিয়া ইমিডিয়েটলি। এই ভিডিঅ'টো চোৱাৰ লগে লগে মই সদায় কওঁ ডিলিট কৰি দিয়া। আমাৰ কোৰ্সতো বহুতে খুলি থাকে তোমাৰ ইনষ্টাগ্ৰাম আছে নেকি, ইটো একিটো খুদে। সেম বস্তুটো তেওঁলোকে ৰিজাল্টৰ পিছতো খুদি থাকে সিহঁতে, আৰু সিহঁতৰ ওচৰত ভাল ৰিজাল্ট এটা নাথাকে। তুমি যদি আজি এতিয়া এই মুহূৰ্ততে সোশ্যাল মিডিয়াৰ পৰা কাট অফ হৈ যোৱা, তুমি সেই টপ 10% ষ্টুডেণ্টত আহি যাবা যোনে নিজক এই বাহিৰৰ জগতখনৰ পৰা আঁতৰাই আনি এটা নিজৰ জগতখন বনাই লৈছে আৰু সেই জগতখনক দিনে ৰাতিয়ে পঢ়াত মনোনিৱেশ কৰিছে। কিবা এটা বস্তু পাবৰ কাৰণে আমি কিবা এটা বস্তু ত্যাগ কৰিব লাগিব। আমি নিজৰ কমফৰ্ট জোনটো এৰি আহিব লাগিব, ঠিক আছে? এই 6 মাহ যদি আমি সোশ্যাল মিডিয়াৰ জগতখনৰ পৰা আঁতৰি আহি নিজক টাইম দিওঁ, যিসকল ক্লাছ 12 ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে বেছিকৈ কৈছো, 6 মাহ যদি সোশ্যাল মিডিয়াৰ পৰা আঁতৰি আহি তুমি নিজক টাইম দিয়া, পঢ়া ভালকে, নিজৰ কামখিনি কৰা, তাৰ পিছত তুমি 6 মাহৰ পিছত এনেকৈ ভাবা ইনষ্টাগ্ৰাম ফেসবুক মই এতিয়া আমি ভিডিঅ' দিয়া নাই বা ফটো দিয়া নাই, আমি 6 মাহৰ পিছত এখন ভাল কলেজত যাম, আমি IITত যাম, আমি NITত যাম, আমি ভাল মেডিকেল কলেজত যাম, আমি ভাল BSc কৰি দিল্লী ইউনিভাৰ্সিটিত যাম, তেজপুৰ ইউনিভাৰ্সিটিত যাম, ভাল কলেজত যাম। আৰু তাত গৈ আমি প্ৰথম দিনাখন তাত গৈ এখন ফটো দিম ইনষ্টাগ্ৰামত সেই কলেজৰ কেম্পাছৰ বাহিৰত। তেতিয়া কি হ'ব? তেতিয়া যিসকলে এতিয়া কাৰোবাৰ ভাত খালা, মাছ খালা, বাবু কি কৰিছা সেইবিলাক যদি কথা সুধি থাকে, সিহঁতে সেই ফটোখন চাই পেলাই মনত দুখ কৰিব যে আমিও যদি হেনেকৈ পঢ়িলো হয় সবৰ পৰা আঁতৰি আহি। তো সেইটো কাৰণে কি কৰিব লাগিব জানে? তপস্যা। সেই তপস্যাটো কেতিয়া হ'ব? এই 6 মাহ তুমি বাহিৰৰ জগতখনৰ পৰা আঁতৰি আহিব লাগিব। অকল নিজৰ এটা জগত বনাব লাগিব। নিজৰ জগতখনত কি থাকিব? নিজৰ পেৰেণ্টছ থাকিব, নিজৰ খানা থাকিব, স্কুল কলেজ থাকিব, স্কুল গলা আহিলা সিমানে। নিজৰ লগৰ বন্ধু বান্ধৱী অকল স্কুলত কথা পতা সময়খিনি, তাৰ বাহিৰে নালাগে। পঢ়া টেবুলত কিতাপ থাকিব, কিতাপক নিজৰ বন্ধু বনাই ল'বা। হেনেকৈ তুমি তপস্যা কৰা, চাবা ৰিজাল্টৰ দিনা তোমাৰ মা দেউতাৰ মুখত হাঁহি এটা ওলাব। এতিয়া যদি তুমি ৰাতিলৈকে লগৰ ল'ৰাই ছোৱালীক মেছেজ দি আছা, হাই হেল্ল' কি কৰিছা, ভাত খালা, তোমাৰ ঘৰ ক'ত, এইটো মই দেখা দেখি কথা। মোৰ যোনটো এপ আছে তাত মানে ষ্টুডেণ্টে নিজে গ্ৰুপ বনাব পাৰে, তাত মই চাই থাকোঁ। সিহঁতে ল'ৰাটোৱে ছোৱালীক সুধিব তুমি তোমাৰ ঘৰ ক'ত, ছোৱালীবিলাকো আছে কিন্তু টাইমত সিহঁতেও কয় আমাৰ ঘৰ ইয়াত, তুমি কি কৰিছা। সেই যোনটো সেই চক্ৰটোত যদি তুমি পৰি গ'লা তোমাৰ জীৱন বৰবাদ। সিমানে কৈছে তোমাৰ জীৱন বৰবাদ। এতিয়া এটা কথাই কৈছোঁ, এই মুহূৰ্তত এটা কথা ভাবা, তুমি যোনটো মোবাইল ইউজ কৰি আছা সেইটো তোমাৰ হয় জানো? তোমাৰ বুলিয়ে কোৱা, কিন্তু কোনে দিছে? তোমাৰ দেউতাই কিনি দিছে, তোমাৰ মায়ে কিনি দিছে। মই যোনটো মোবাইল ইউজ কৰি আছোঁ সেইটো মোৰ হয়, দস্তুৰমত মোৰ হয়, মই নিজৰ পইচাৰে কিনিছোঁ, ঠিক আছে? তো সেইটো ক'বলৈ কাৰণে নিজৰ এটা আনা নিজৰ ষ্টেবিলিটি আনা লাইফত। সদায় তুমি কি মা দেউতাৰ আণ্ডাৰতে থাকিবা নেকি? মা দেউতাৰ পইচাৰে খাবা নেকি? এদিনটো জীৱনত ছাকচেছ হ'ব লাগিব। জীৱনৰ ছাকচেছ একেদিনাই নাপায়,
কষ্ট এতিয়াৰ পৰাই কৰি কৰি এটা এটা ধাপ আমি আগবাঢ়ি গৈ থাকিব লাগিব তেতিয়াহে কষ্ট পাবা তো এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটোৱে আছিল তুমি 6 মাহ গোটেই জগতখনৰ পৰা আঁতৰি আহি নিজৰ জগতখনত পঢ়াত মনোনিৱেশ কৰা এটোৱে ভাবা এই 6 মাহত মানুহে তুমি ক'ত আছা কাৰো একো মনত নাই ধৰা তুমি ক'ত আছা তুমি কি খাইছা তোমাৰ দূৰৰ ৰিস্তেদাৰবিলাক তোমাৰ আগৰ ফ্ৰেণ্ডছবিলাকে সবে পাহৰি যাব লাগে তুমি খালি নিজৰ পঢ়াত মনোনিৱেশ কৰি আছা ধৰা বাহিৰৰ মানুহে তুমি ক'ত আছা হেতু গম নাপায় এটাই ভাবা কাকো গম নিদু ৰিজাল্টৰ দিনা ওপেনলি ফেসবুকত ইনষ্টাগ্ৰামত পোষ্ট দিম হোৱাটছএপত ষ্টেটাছ দিম মোৰ মাৰ্কশিটখন দেখাই দিম হেতক তুমি মেট্ৰিকত বেয়া ৰিজাল্ট কৰোতে হয়তো কোনোবাই হাঁহিছিলে হাই সেকেন্ডাৰী তোমাৰ হাতত চান্স আছে কিহতো উল্টাই দেখাই দিয়া যে আমি এটো ৰিজাল্ট কৰিলো সোৱা এতিয়া একো ক'ব নালাগে এতিয়া কাৰো লগতে তুমি কথা পাতিব নালাগে সবৰ পৰা আঁতৰি আহা বিহু হক পূজা হক লাইফত বহুত বিহু পূজা আছে এতিয়া মই নিজৰ কথা কৈছো মই মেট্ৰিক হাই সেকেন্ডাৰী সময়ত মই একো বিহু পূজা এটেন্ড কৰা নাছিলো এতিয়া মই নিজৰ এতিয়া যদি মই কওঁ এতিয়া মই পূজাত বিন্দাস ঘৰ যাম গুটে কেদিন ৰাতিলৈকে ঘূৰি ফুৰো কোনো কোৱাটো নাই কাৰণ মই নিজে ষ্টেবল হয় নিজৰ জব কৰি আছো নিজে ৰাতি 11টা বজাত ঘৰ সোমালেও কোনো একো নকয় মোক এতিয়া সেইটো কাৰণে তুমি নিজৰ এটা ষ্টেবিলিটি আনিব লাগিব লাইফত তো এটাই কথা কৈছো বাহিৰৰ জগতখনৰ পৰা কাট অফ হৈ এই 6 মাহ তপস্যা কৰা এই তপস্যাৰ শেষত ভগৱানে তোমাক চাই আছে কষ্ট কৰি আছা তুমি লাকক বিশ্বাস নকৰিব লাক একো নাই ঠিক আছে যদি হাৰ্ড ওয়াৰ্ক কৰিছা 100% হাৰ্ড ওয়াৰ্ক কৰা তোমাৰ ভগৱানে চাই আছে তোমাক এটা ভাল ৰিজাল্ট নিশ্চয় দিব তাৰ কাৰণে কিন্তু কিছুমান বস্তু আমি এৰিব লাগিব যেনেকৈ সোশ্যাল মিডিয়া মোবাইলটো এৰিব লাগিব মোবাইলত এনি টাইম লগৰ ল'ৰা-ছোৱালীৰ লগত কথা পাতাই এৰিব লাগিব ৰাতিপুৱা সোনকালে শুই উঠিব লাগিব কাৰণ আমি যদি ৰাতি দেৰিলৈকে পঢ়িব নোৱাৰা ৰাতিপুৱা সোনকালে শুই উঠি পঢ়িব লাগিব কাৰণ অলপমানটো আমি কষ্ট কৰিব লাগিব নিজৰ কমফৰ্ট জোনটো পৰা আঁতৰি আমি আহিব লাগিব হয়নে নহয় তো এইখিনি কষ্ট কৰা তোমাৰ জীৱনত সদায় সাকসেস পাবা এই ভিডিওটো প্ৰত্যেকজন ষ্টুডেন্টৰ কাৰণে আছিল অলপ ইউনিক ভিডিও এটা বনাবলৈ চেষ্টা কৰি আছিল অলপমান মোটিভেশন দি পেলাই আই হোপ ভিডিওটো ভাল পাইছা চেনেলটো তেনেহলে সাবস্ক্ৰাইব কৰি গুচি যাবা